হেল্ল' স্বাগতম জনাইছোঁ লোকমণি ব্লগ চেনেলে সকলোকে আশা কৰোঁ সকলো ভালে আছে কুশলে আছে এতিয়া যাওঁ বিয়া খাবলৈ জু ৰোডত পাৰ্ণি পেলেচত বিয়া হৈছে মোৰ শহুৰৰ কাজিন ভায়েকৰ ল'ৰা বিয়া একদম নিজৰে আৰু মোৰ দেউৰ হ'ব এনেকৈ যাওঁ এতিয়া বিয়া খাবলৈ যাওঁ আৰু এনেকৈ ৰেডি হৈ গৈছোঁ সোনকালে হৈ আছে 6:30মান হৈছে এতিয়া আৰু যিসকল একদম যিমান পাৰোঁ বিয়া ঘৰত গৈ ভিডিঅ' কৰি দেখাম আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব বেল আইকনটো দবাই দিলে আহিবলগীয়া ভিডিঅ'বিলাক প্ৰথমতে পাব আৰু চাব পাৰিব ঠিক আছে ভিডিঅ'টো চাই থাকক বিয়া আমাৰ লাকিয়ে বদমাচি কৰি আছে বহুত বদমাছ কৰিছে আমি ক'বলৈ ওলোৱা দেখিলে সি একদম কিবা হৈ যায় এতিয়া আমি গৈ আছো জু ৰোডৰ পিনে পাৰ্ণিল পেলেচত জু ৰোড অলপ পিছতে পামগৈ আৰু তেতিয়া 7টামান বাজিবৰ হ'ল আৰু তেনেকুৱা টাইমতে পালোহি আজি ইমান বেছিকৈ জেম নাপালোঁ নহ'লেতো মানে ক'ৰবাত যদি আমি প্লেন কৰি থওঁ ইমান সময়ত পামগৈ তাতকৈ বেছি দেৰিকৈহে পাওঁগৈ কিন্তু নেপালোগৈ আৰু সময়মতে পালোগৈ মানে যিখিনি টাইম ভাবি থৈছিলোঁ সেইখিনি টাইমতে পালোগৈ তাৰপিছতে এতিয়া গৈ আছোঁ মই বোলো এইখিনিতে টাৰ্ণটো ল'ম আৰু ফ্লাইঅভাৰ তলতে টাৰ্ণিংটো লৈ আৰু আমি সোমাই যাম আৰু পাই যামগৈ পাৰ্ণিল পেলেচ আৰু আগতেও আমি বহুত কেইখন বিয়া খাইছোঁ এইটো পেলেচত আৰু এয়া খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰখা হৈছিলে ইয়াৰ একদম সোমাই গৈয়ে পূৰা লাইট ইমান ধুনীয়া লাগিছিলে ফটো উঠিবলৈও খুব ধুনীয়া জেগাখিনি মানে একদম ধুনীয়া হয় পূৰা আৰু এয়া পূৰা ফুলেদি সজাই থোৱা আছিলে আৰু এনেকৈ ভিতৰলৈ সোমাই গৈ আছোঁ গৈ পেলাই এয়া আমাৰ ফেমিলি ৱেডিঙে আছিলে ইয়াত লিখা আছে আৰু এয়া সোমাই গৈ আছোঁ আৰু ইমান ধুনীয়া লাগিছিলে আৰু লাইটৰ মাজত বোলো আহোঁতে বোলো এতিয়া বোলো ফটো নুঠোঁ আৰু আহোঁতেহে ফটো উঠিম আৰু এয়া মা আৰু গৈ আছোঁ বোলো সোনকালে নাই সোমাই লওঁ যিহেতু ঘৰৰ বিয়া বেছি দেৰি কৰিলেও ভাল নালাগে আজি ৰিচেপশ্যন আছিলে আৰু এয়া লিফ্টৰ ভিতৰত আমি সোমাই গ'লোঁ এয়া ধুনীয়াকৈ এয়া আমি গৈ আছোঁ এতিয়া আৰু এয়া আহিয়ে বৰ ধুনীয়া দেই এইখন আৰু এয়া গণেশ বাবাক ধুনীয়াকৈ সজাই থোৱা আছে বৰ ভাল লাগিছিলে ফুলেদি এয়া চাওক ইমান ধুনীয়া গোটেই এম্বিয়েঞ্চটো ভিতৰটোও ধুনীয়া আৰু বাহিৰখিনিও খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছিলে আৰু এতিয়া আমি সোমাই যাম ভিতৰলৈ তেতিয়া মানুহ অলপমান কমে আহিছিলে মানুহ খুব কমে আছিলে তেতিয়া আমি গৈ পাইছোঁহে দৰা কইনাৰ ওচৰলৈ আমি যোৱা নাই তেতিয়ালৈকে যাম আৰু সেয়া এতিয়া দৰা কইনাৰ ওচৰলৈ যাবলৈ লৈছোঁ আৰু অকণমান আহি 2 মিনিটমান বহি ল'লোঁ তাৰপিছত দৰা কইনাৰ ওচৰলৈ যাবলৈ ল'লোঁ আৰু ইপিনে সিপিনে সকলোখিনি মানুহ বহি আছে আৰু লাহে লাহে মানুহবিলাক আহিবলৈ লৈছে আৰু এইটো গোটেই হলটো ভিতৰখন দেখাই দিছোঁ আপোনালোকক এয়া খুব ধুনীয়া হলটো আৰু পূৰা একদম মানে বহুতখিনি মানুহ হ'লেও মানে ধুনীয়াকৈ হৈ যায় আৰু হলটোৰ ভিতৰতে ভাল লাগিল আৰু এতিয়া আমি দৰা কইনাৰ লগত ফটোজ উঠিব লাগে তো ফটোজ উঠিবৰ কাৰণে ৰখি আছোঁ আৰু মানে এতিয়া মানুহখিনি অলপ বাঢ়িছে দেই এইয়া কি ধুনীয়া দেখিছে নাই কইনা বৰ মৰম লগা দৰা কি ধুনীয়া এইয়া সকলোকে চাহ চিনাকি কৰি দিয়া হৈছে এনেকৈ আৰু আমি বোলো অলপমান ভিডিঅ' কৰি লওঁ দৰা কইনা ওচৰৰ পৰা সেইকাৰণে মই ভিডিঅ' কৰি আছোঁ আৰু মানুহ আহি আছে গৈ আছে তেনেকৈ আৰু ফটোগ্ৰাফাৰসকল বিজি ফটো লোৱাত ধুনীয়াকৈ ফটো চটো লৈ আছে আৰু আমিও পাৰ্টিটো এনজয় কৰি আছোঁ এয়া বিয়া খাবলৈ আহিছিলোঁ পাৰ্ণিল পেলেচত বিয়া খাইছিলোঁ আমাৰ নিজৰ মানুহৰে আমাৰ একদম ঘৰৰ মানুহৰে বিয়া আছিলে আজি ইয়াত কি খুৱাইছে কি কৰিছে দেখাম বাৰু এইটো খাই গৈ হৈ গৈছে এতিয়া অকণমান দেৰি হৈ গৈছে আৰু ঘৰত যাম বহুত দেৰি হৈছে ইমান ঠাণ্ডাও পৰিছে এতিয়া আমি ষ্টাৰ্টাৰ্ছখিনি খালোঁ ষ্টাৰ্টাৰ্ছখিনি ভিডিঅ' কৰা নহ'ল বেবিকৰ্ণ আছিলে তাৰপিছতে পকৰা আছিল আৰু চিকেন আছিলে ড্ৰাই চিকেন আছিলে তেনেকৈ কফি আছিল ক'ল্ড ড্ৰিংকছ আছিল আৰু এইখিনি পূৰা খোৱা হলটো ইয়াতে পূৰা চালেড এণ্ড অল দিয়া আছিলে আৰু এতিয়া এফালৰ পৰা দেখাই যাম কি আছিলে খানাত চ' এইখিনি প্ৰথমতে মটন হোম ষ্টাইল খুব ধুনীয়া হৈছিল দেই খানাখিনি আৰু এইটো ফিছ কালিয়া আছিল তাৰপিছতে লিখাও আছে এগ ৰোষ্ট এইটো খুব ভাল হৈছিলে খাবলৈ তাৰপাছতে আছিলে ইয়াতে পনীৰ পচন্দা এইটো মোৰ চবতকৈ বেছি টেষ্টি লাগিল খাই কাশ্মীৰী আলুদম আছিল এইটো মিক্স ভেজ এখন আছিল সেইখনো খুব ধুনীয়া হৈছে খাবলৈ আৰু ইয়াতে আছিলে য়েল্লো দাল ফ্ৰাই
এয়া আছিলে আপোনাৰ পুৰি পালক পুৰি আৰু হেৰি লুচি আৰু এপিনৰ পৰা টাৰ্ণ ল'লে এফালেও খোৱা বস্তু আছে এইখিনি পুৰা সালাড কাউন্টাৰ আছিলে দেই এইফালে খুব ধুনীয়াকৈ ডেকোৰেট কৰা আছিলে আৰু ইয়াতে আছিলে আপোনাৰ পাম্পকিন ফ্ৰাই এইটো যে মোৰ ওৱান অফ মাই ফেভৰেট পাম্পকিন ফ্ৰাই ইয়াতে আছিলে প্লেইন ৰাইচ তাৰপিছতে আৰু আছিলে কাশ্মীৰী পোলাও আৰু এপিনে পুৰা সালাডখিনি ইমান ধুনীয়াকৈ ডেকোৰেট কৰি ৰখা হৈছিলে মানে একদম ধুনীয়া লাগিছে দেখিবলৈ সকলোখিনি সালাড আছিলে আৰু এটা এপিনে এইবোৰ মানে সালাডটো আপোনালোকে মিক্স কৰি খাব পাৰে যেনেকৈ ভাল পায় খাব পাৰে আৰু ময়ো খালোঁ খুব টেষ্টি আছিলে দেই সালাডটো খাবৰ কাৰণে আৰু কালি তাতে খোৱা দহি বড়াটো ইমান টেষ্টি আছিলে ন খাবলৈ কিছুমান কেতিয়াবা বহুত টেংগি ফ্লেভাৰ অৱশ্যে দহি বড়াটো টেংগি ফ্লেভাৰ আহে বাট সেইদিনাখন তাত খোৱাটো খুব টেষ্টি আছিলে আৰু এয়া আছিলে চুইট ডিছ আছিলে বুন্দি আৰু কি আছিলে এইটো মই পাহৰি গৈছোঁ দেই এই নামটো আৰু এইফালে ভেজ চুইট কৰ্ণ আৰু এটা লেমনৰ এটা লেমন পাই বুলি এটা বস্তু আছিলে সেই তাতে দেখুৱা তেনেকৈ আছিলে তাতেও খাবলৈ বহুত টেষ্টি হৈছিলে আৰু আমি এপিনে গৈ পেলাই খাই মেলি আৰু এইপিনে ডেক'ৰেশ্যনছখিনি দেখাই চাইছোঁ পিয়াঁজে খাই হৈ গ'ল এতিয়া অলপমান ফটো চটো উঠিছোঁ আৰু বহুত দিন মানে বহুত মানুহ হৈছে এতিয়া বাহিৰলৈ ওলাই আহিছোঁ বিয়া চিয়া খাই এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ বহুত নিজৰ মানুহখিনিক লগ পালোঁ বহুত ভাল লাগিলে আৰু এইটো ভিতৰলৈ সোমাই যোৱা এৰিয়াটো অকণমান ভিডিঅ' কৰি দিছোঁ ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে ধন্যবাদ আৰু ভাল কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো চাই তেতিয়ালৈকে বাই বাই আকৌ লগ পাম